মৰিয়নিত কৰ্তব্যৰত আৰক্ষীৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ আৰু সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰহাৰ কৰাৰ অভিযোগ মৰিয়নিৰ কৰ্তব্যৰত আৰক্ষীয়ে আৰু যিকেইজন আৰক্ষীয়ে এনে ঘটনা সংঘটিত কৰিছিল তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মৰিয়নি ই মিডিয়া আৰু মৰিয়নি প্ৰেছ ক্লাবে জনাইছে তীব্ৰ প্ৰতিবাদ। মৰিয়নি আৰক্ষীৰ বিৰুদ্ধে অভিযোগ সাংবাদিকৰ এটা পথ দুৰ্ঘটনা বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰহাৰ কৰাৰ অভিযোগ মৰিয়নিৰ আৰক্ষীৰ। মৰিয়নিৰ ব্যক্তিগত ছেটেলাইট চেনেলৰ সাংবাদিক সপুৰ ৰহমান শইকীয়াই দুৰ্ঘটনাত উত্তপ্ত পৰিস্থিতিৰ ভিজুৱেল সংগ্ৰহ কৰোঁতে নিৰ্মমভাৱে প্ৰহাৰৰ অভিযোগ কৰ্তব্যৰত আৰক্ষীৰ আৰু অভিযোগ অনুসৰি সাংবাদিকগৰাকীৰ মোবাইল জব্দ কৰিবলৈ চেষ্টা কৰিছিল আৰক্ষীয়ে। আনহাতে সাংবাদিকগৰাকীক প্ৰহাৰ কৰাৰ আৰক্ষী জোৱান কিনাৰাম ফুলগয়াৰী আৰু পংকজ ভূঞা। আনহাতে ফুলগয়াৰী উপাধিৰ আৰক্ষীজন আৰক্ষীৰ পোছাকত নথকাৰ গুৰুত্ব অভিযোগ উত্থাপিত হৈছে আৰু দুই আৰক্ষীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সাংবাদিকগৰাকীয়ে। আনহাতে অতি সোনকালে আৰক্ষী দুজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ প্ৰতিবাদ কৰাৰ সংকাৰ মৰিয়নি ই মিডিয়াৰ লগতে মৰিয়নি প্ৰেছ ক্লাবৰ আৰু অপৰাধী ক্ষেত্ৰত নৰম স্থিতি গ্ৰহণ কৰা অসম আৰক্ষী এইবাৰ জপিয়াই পৰিল খবৰ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ ওপৰত এইদৰে এতিয়া অভিযোগ উত্থাপন হৈছে আৰু এটা দুৰ্ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সাংবাদিকক প্ৰহাৰ কৰাৰ অভিযোগ মৰিয়নিৰ আৰক্ষীৰ আৰু মৰিয়নিৰ ব্যক্তিগত ছেটেলাইট চেনেলৰ সাংবাদিক সপুৰ ৰহমান শইকীয়াই দুৰ্ঘটনাত উত্তপ্ত পৰিস্থিতিৰ ভিজুৱেল সংগ্ৰহ কৰোঁতেই নিৰ্মমভাৱে প্ৰহাৰ কৰে কৰ্তব্যৰত আৰক্ষীয়ে এইদৰে অভিযোগ উত্থাপন হৈছে আৰু অভিযোগ অনুসৰি সাংবাদিকগৰাকীৰ মোবাইল জব্দ কৰিবলৈ চেষ্টা কৰিছিল আৰক্ষীয়ে। আনহাতে সাংবাদিকগৰাকীক প্ৰহাৰ কৰা আৰক্ষীৰ জোৱান কিনাৰাম ফুলগয়াৰী আৰু পংকজ ভূঞা এই দুজন আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। আনহাতে ফুলগয়াৰী উপাধিৰ আৰক্ষীৰ পোছাকত নথকাও এক গুৰুত্ব অভিযোগ উত্থাপিত হৈছে আৰু দুই আৰক্ষীজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ইতিমধ্যে সাংবাদিকগৰাকীয়ে আৰু অতি সোনকালে আৰক্ষী দুজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ প্ৰতিবাদ কৰাৰ সংকাৰ মৰিয়নিৰ ই মিডিয়াৰ লগতে মৰিয়নিৰ প্ৰেছ ক্লাবৰ। আপোনালোকে সহায়হে কৰিছে। আজি সন্ধিয়া সময়ত খবৰ এটা পাইছিলোঁ কঁঠালগুৰিত এটা এক্সিডেণ্ট হৈছে ই ৰিক্সা আৰু এখন মটৰচাইকেলত বাতৰি সংগ্ৰহ কৰিবলৈ উপস্থিত হৈছিলোঁ। তাত ই ৰিক্সা যিখন মটৰচাইকেলৰ দুৰ্ঘটনা সংঘটিত হৈছে তাত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল। আঘাতপ্ৰাপ্ত দুয়োজনকে প্ৰথম অৱস্থাত 108 JMC লৈ প্ৰেৰণ কৰা হৈছিলে আৰু তাৰ পিছতে মৰিয়নি আৰক্ষী থানাৰ পৰা দুখন গাড়ী গৈছিলে, এখন বলেৰো এখন কেম্পাৰ। দুইখনে গৈ তেওঁলোকে কোনো কাৰণ নোহোৱাকৈ প্ৰথম অৱস্থাত হয় কিছু হাই হুলস্থুল হৈছিলে, দুৰ্ঘটনা হৈছে যিহেতু তেওঁলোকে এফালৰ পৰা মাৰধৰ কৰিছিলে আৰু মাৰধৰ কৰা কঁঠালগুৰি বহু লোক গোট খাইছিল দুৰ্ঘটনাস্থলীত আৰু তেওঁলোকৰ এফালৰ পৰা মাৰধৰ কৰিব লাগি গৈছিলে। মাৰধৰ কৰা ভিজুৱেল লওঁতে দুজন আৰক্ষীজন প্ৰথম অৱস্থাত এগৰাকী আৰক্ষীজনে মোক চিনি নাপায় কোন হয় বুলি সুধিছিলে আৰু তেওঁৰ মোবাইলটো গটা মাৰি কাঢ়ি নিবৰ চেষ্টা কৰিছে, নোৱাৰি পেলাই পৰি গৈছিলে। ইতিমধ্যে টেম্পাৰ ভাঙিছে, বহুতখিনি মোবাইলো মানে বেয়া হৈছে। LC গয়াৰাম ফুলগয়াৰী আৰু 3rd APBNৰ পংকজ ভূঞা এওঁলোক দুজনে ইচ্ছাকৃতভাৱে, মই সাংবাদিক বুলি কৈছোঁ, তেওঁলোকৰ আৰক্ষীয়েও চিনি পাইছে, দুই চাৰিজনে আৰক্ষীয়ে কৈছে এওঁ মিডিয়াৰ হয়। তেওঁলোকে কোৱাৰ পিছতো ইচ্ছাকৃতভাৱে মোক আক্ৰমণ কৰিছে। তেওঁলোকে ইউনিফৰ্মত আছিল নেকি? LC ইউনিফৰ্মত নাই, চিভিল ড্ৰেছত আছে আৰু যিগৰাকী পংকজ ভূঞা তেওঁ ইউনিফৰ্মত আছিলে। তেওঁলোকে মোক দুচাত ফটকে কথা নাই বতৰা নাই মাৰিছে আৰু তেওঁলোকে সাংবাদিক কোৱাৰ পিছতো অশ্লীল বাক্য প্ৰয়োগ কৰি পেলাই মাৰধৰ কৰিছে। আপুনি তেখেতসকলক কোৱাৰ পাছতো আপোনাক মাৰিছে? হয়, তেওঁলোকে সম্পূৰ্ণ কথা গম পায় আৰু মোৰে তেওঁলোকৰ আৰক্ষীয়ে চিনাকি দিছে, এওঁ আমাৰ মিডিয়াৰ মানুহ মৰিয়নি মানুহ বুলি চিনাকি দিছে। আৰক্ষীক চিনাকি দিছে আমাৰ মিডিয়া মানুহ, তেওঁলোকে জানি শুনি তেওঁলোকে মোৰ ওপৰত আক্ৰমণ কৰিছে। ইতিমধ্যে মই মৰিয়নি থানাত দুইগৰাকী নামৰ সৈতে এজাহাৰ দাখিল কৰিছোঁ। তেওঁলোকৰ নাম কি কৈছিলে? পংকজ ভূঞা আৰু LC গয়াৰাম ফুলগয়াৰী। ইচ্ছাকৃতভাৱে মানে ইণ্টেনশ্যনেলি কৰাৰ নিচিনা কৰিছিল। কিছুমান মৰিয়নি থানাত এৰিয়াৰ ভিতৰত বহুতখিনি ঘটনা হৈ থাকে যিবোৰ আমাৰ মৰিয়নি প্ৰেছ ক্লাবৰ সাংবাদিকসকলে বাতৰি কৰে আৰু যিবোৰ তেওঁলোকে মানে ক্ষোভ আছিলে সেই ক্ষোভবোৰ বহি প্ৰকাশ এনেধৰণেই কৰিবলৈ চেষ্টা কৰিছে। কি ক'ব আৰক্ষীৰ এনে আচলতে কি যিটো সময়ত সমগ্ৰ ৰাজ্যত বিশেষকৈ অসম ৰাজ্যত এটা কথা খুব ওলাই আছে যে আৰক্ষী পাব্লিকৰ সৈতে এটা বন্ধুত্বমূলক ব্যৱহাৰ কৰিব লাগে। সেই মুহূৰ্তটোত আজি যিটো ঘটনা সংঘটিত হ'ল যে এজন বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাত মানে ভিডিঅ' ৰেকৰ্ডিং কৰি থকা অৱস্থাত চিনি পোৱাৰ পিছতো আৰক্ষীয়ে তেওঁক মানে অত্যাচাৰ কৰি শাৰীৰিকভাৱে অপদস্থ কৰা যিটো অতি মানে দুৰ্ভাগ্যজনক কথা। প্লাছ লগতে তেওঁ মোবাইলটো মানে কাঢ়ি নিব বিচাৰে
আৰু আটাইতকৈ ডাঙৰ কথাটো কি সেইটো সময়ত বোলে এজন অসামৰিক পোছাকত আছিলে গতিকে তেনেধৰণৰ এটা ঘটনা ঘটাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ অকল সাংবাদিক বুলি নহয় যিকোনো পাব্লিকক আচলতে আমি যিমান দূৰ ঘটনাটো জানিব পাৰিলোঁ যে তাত এটা ঘটনা সংঘটিত হ'ল দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত আৰক্ষীয়ে তাত ঘটনাটো যি দুজনক আহত হৈছিল তেওঁলোকক পঠিয়ালে ব্যৱস্থা কৰিলে সেই মুহূৰ্তত কোনোবাই অকণমান উত্তেজিত ৰাইজে হয়তো আৰক্ষীক অকণমান কিবা কিবি কটু কথা শুনালে তাৰ পিছতেই ইয়াৰ পৰা দুখন গাড়ীত গৈ আৰক্ষীয়ে গৈ তাত মানে কাৰোবাক মানে আনিবলৈ বুলি গৈ তাত মানে লাঠিচাৰ্জ কৰিছেগৈ এইটো কেনেকুৱা ধৰণৰ কথা কিবা এটা ঘটনা ঘটি গ'ল তাত গৈ আকৌ গৈ পিছত গৈ তেনেকৈ আনিবলৈ যোৱা আৰু সেই ভিডিঅ'খিনি সংগ্ৰহ কৰিবলৈ যাওঁতে আচলতে আৰক্ষীয়ে তেনেধৰণৰ এটা ব্যৱহাৰ কৰিলে গতিকে এইটো মাৰাত্মক কথা যিটো সময়ত বন্ধুত্বমূলক ব্যৱহাৰ কৰিব লাগে বুলি কৈ আছে মৰিয়নিত মানে আপোনাৰ আৰক্ষী আৰু পাব্লিকৰ এখন সমিতি আছে তাতো বাৰে বাৰে মিটিঙত কোৱা হয় যে আপোনালোকে এইটো চাব অমুক হ'ব কিমান আৰু আগতেও কৈছোঁ যে আমি যে মৰিয়নিৰ অধিকাংশ বিভিন্ন ধৰণৰ ঘটনাবিলাক যিবিলাক ঘটনা ঘটে হেৰি হয় এইবিলাক আচলতে কি কৰে পাব্লিকৰ লগত লগে লগে পাব্লিকে নিজেই সমাধান কৰিবলৈ চেষ্টা কৰে ইয়াত মানে আৰক্ষীৰ ভূমিকাটো ক্ৰাইমবিলাক বাদ দিছোঁ ক্ৰাইম বাদ দি মানে কিছুমান ঘটনা গতিকে সেইবিলাক তাৰ পিছতো যদি আৰক্ষীৰ এনেকুৱা ব্যৱহাৰ হয় নিশ্চয় এইটো এটা গৰিহণাযোগ্য কথা আমি কেতিয়াও মানি ল'ব নোৱাৰিম গতিকে আমি আশা প্ৰকাশ কৰিম যে এনেধৰণৰ ঘটনাবিলাকক ঊৰ্ধ্বতম কৰ্তৃপক্ষই আৰক্ষীৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই দৃষ্টিগোচৰ কৰক আৰু আমি সদায় সাংবাদিক বুলি নহয় মৰিয়নিবাসী ৰাইজ আমি সদায় আৰক্ষীৰ লগত আছোঁ ভৱিষ্যতত থাকিব লাগিব কাৰণ সকলো একেই ইটো সেইটো মানে সমস্যাবিলাক আমি সমাধান কৰিবৰ কাৰণে থাকিব লাগিব কিন্তু এনেধৰণৰ যদি ঘটনাবিলাক ঘটে তেতিয়াহ'লে আমি কেতিয়াও সেই ঘটনাবিলাক মানি ল'ব নোৱাৰিম গতিকে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু যি দুজন আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উঠিছে সেই দুজন আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি মানে দাবী জনাইছোঁ হয় এইটো এটা আজি এটা মৰিয়নিত আজি এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে আমাৰ এজন সতীৰ্থ সাংবাদিক আমাৰ ডিৱাই ঠিক মোৰ ভাতৃ এইটো সপোন ৰমন শইকীয়া মৰিয়নি কঁঠালগুৰি চাহ বাগানৰ বাগিচাৰ সমীপৰ ধুতুৱালীত আজি ৰাতি নিশা 7:30মান বজাত এটা দুৰ্ঘটনা সংঘটিত হৈছিলে পথ দুৰ্ঘটনা আৰু সেই দুৰ্ঘটনাৰ বাতৰি মানে সংগ্ৰহ কৰিবলৈ যোৱা অৱস্থাত দুজন আৰক্ষী জোৱানে তেওঁক লাঠিৰে প্ৰহাৰ কৰিছে তেওঁ নিজকে সাংবাদিক বুলি কৈছে সাংবাদিক বুলি কোৱাৰ পিছত তেওঁ মানে অশ্লীল শব্দ এটা প্ৰয়োগ কৰিছে কৰি পেলাই তেওঁক লাঠিৰে প্ৰহাৰ কৰাৰ লগতে মোবাইলটো পেলাই দিছে মোবাইলটো অলপ ক্ষতিগ্ৰস্ত হৈছে তো আমি এইটো গৰিহণা দিছোঁ কথা হ'ল কি সাংবাদিকে বাতৰি কৰিবলৈ গৈছে আৰু সাংবাদিকে বাতৰি কৰিবলৈ যোৱাৰ অৱস্থাত এনেকৈ প্ৰহাৰ কৰাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আমি যোৰহাট জিলা আপকোৱে এই সমস্ত ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এই যি দুজন আৰক্ষী জোৱানে এই কাৰ্য সংঘটিত কৰিছে তেখেতসকলৰ ওপৰত আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে আৰু পৰৱৰ্তী সময়ত এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ আমি বিভাগীয় তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ যোৰহাট জিলাৰ আৰক্ষী অধীক্ষকৰ প্ৰতি আমি আহ্বান জনালোঁ ঘটনাটো কোৱাচোন আমাৰ কঁঠালগুৰিত এটা এক্সিডেণ্ট হ'ল তো আমি মানুহকেইটা গৈছিলোঁ দেই মোৰ দাদা আমি গৈছিলোঁ তাত এটা এক্সিডেণ্ট হ'ল পুলিচকেইটা গ'লে পুলিচকেইটা গৈ ডাইৰেক্ট লাঠিত মাৰিছে সহায় কৰিবলৈ গৈছিলোঁ তাৰপিছত পুলিচকেইটা আহি ডাইৰেক্ট এই ৰিপৰ্টাৰ দাদা এজনক তাক মাৰিছে মোৰ দাদা এটা আছে তাক মাথা চাথাত মাৰি দিছে তাৰপিছত আহি ডাইৰেক্ট থানাত সোমাই দিছে তাৰপিছত কৈছে যে যদি ৰিপৰ্টাৰে আমাক কেছ দিয়ে মোৰ দাদাক একেবাৰে থানাত সোমাই থ'ম এইটো কোনে কৈছে পুলিচকেইটা SCI চাৰিকেইটা কেলৈ কৈছে জানো কেলৈ কৈছে কি বুলি কৈছে কৈছে যে ৰিপৰ্টাৰকেইটা যদি আমাৰ ওপৰত একশ্যন লয় তেতিয়াহ'লে ইয়াক আমি জেলত সোমাই দিম কাক এই মোৰ দাদা ঘৰ কি নাম দিয়ে হা তেওঁৰ নাম কি সঞ্জিত তেওঁ কি এটা থানাত লৈ আহিলে নেকি লৈ আনিছে জবৰদস্তি কৰি আছে কিহৰ কাৰণে লৈ আহিছে আৰু মানুহক মানে এক্সিডেণ্ট যোনটো হৈছে তাক ধৰি পিনি গাড়ীটো উঠাইছিলোঁ এইটো আপোনালোকে সহায়হে কৰিছিলে অঁ সহায় কৰাৰ পিছত আকৌ ওলটাই কেলৈ আপোনালোকক লৈ আহিলে জানো এইটো গম পাব